সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ জাতিলাওৰে ৰন্ধা বৰালি মাছৰ এটি জুতি লগা ৰেচিপি। আহক ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। জাতিলাওৰ সৈতে ৰন্ধা বৰালি মাছৰ ৰেচিপিৰ বাবে কেৰাহী এটা গৰম কৰি সৰিয়হৰ তেল দি সোৱাদমতে নিমখ হালধি দি বৰালি মাছ কেইপিচ এপিচকৈ প্ৰথমতে ভাজি ল'ব লাগিব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু দীপিকা কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আন এটা কেৰাহীত সৰিয়হৰ তেল দি দিব আৰু তাত পাঁচফোৰণ এচুকো দি দিব আৰু তাৰপিছত কাটি লোৱা জাতিলাওখিনি দি দিব লাগিব। এতিয়া সোৱাদমতে নিমখ আৰু হালধি দি ঢাকনি লগাই 5 মিনিটমান সময় লাওখিনি সিজিব দিব লাগিব আৰু 5 মিনিট পিছত ঢাকনিখন গুচাই ভালকৈ লৰাই দিব আৰু তাৰপিছত পুনৰ ঢাকনিখন লগাই কিছু সময় লাওখিনি উতলাব লাগিব। আনফালে মাছ কেইপিচো ভাজি ৰখা হৈছে। লাওখিনি অলপ সিজি আহিলে তাত ভাজি ৰখা মাছ কেইপিচ দি দিব লাগিব আৰু তাৰপিছত ভালকৈ লৰাই দিব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু দীপিকা কিটচেন চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া খুন্দি লোৱা আদাখিনি দি ভালকৈ মিহলাই দিব। এতিয়া কাটি লোৱা জলকীয়া কেইটামান দি দিব আৰু ধনিয়া পাত দি ভালকৈ মিলাই গেছৰ জুই নুমুৱাই দিব লাগিব। এয়া জাতিলাওৰ সৈতে ৰন্ধা বৰালি মাছৰ ৰেচিপি ৰেডি। ৰেচিপিটো ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ।